টিয়কৰ এটি পথে জমৰ যাতনা ভোগাইছে প্ৰায় 20খন গাঁৱৰ ৰাইজক। কোনো ভদ্ৰ পুৰুষ মহিলা একেলগে পথটোত যাব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, আপুনি কৰ্মদক্ষ হয়নে? যদি হয় আপোনাৰ বিভাগটোক এটা পথ নিৰ্মাণ কৰোঁতে 3 বছৰ কিয় লাগে? টিয়কৰ গোৱাল গাঁৱৰ পৰা এজাৰগুৰি হৈ অৰুণামুখ সংযোগী পথৰ অৱস্থাই এতিয়া একেবাৰে শোচনীয়। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এপাৰ্ট আঁচনিৰ প্ৰায় 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পথটো ঠিকাদাৰে 3 বছৰটো সম্পূৰ্ণ কৰা নাই। স্বয়ং মুখ্যমন্ত্ৰীৰ অধীনত থকা লোক নিৰ্মাণ বিভাগৰ বিষয়া ঠিকাদাৰৰ এনে কাণ্ড গৰিহণা দিছে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন হয়, লোক নিৰ্মাণ বিভাগৰ এটি পথ কিমান দিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগে? বিভাগীয় নীতি নিৰ্দেশনা মতে কাম কৰিছেনে ঠিকাদাৰে? যদি কৰা নাই, বিভাগে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? এই ক্ষেত্ৰত স্থানীয় প্ৰতিনিধি নিমাত কিয়? আৰু কিমান দিনলৈ যাতনা ভোগ কৰিব কুৰিখন গাঁৱৰ ৰাইজে? সেই অন্ততঃ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব পৰাকৈ এইদৰে গাঁৱৰ একাংশ যুৱকে হাতে হাতে কোৰ লৈ পথটোৰ মেৰামতি কৰিবলৈ ওলাই আহিছে আৰু অনতি পলমে উক্ত পথছোৱা সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক তথা বিভাগীয় কৰ্তৃপক্ষক ৰাজ্যৰ মুখ্যমন্ত্ৰীক বাধ্য কৰাই নিজৰ কৰ্মদক্ষতাৰ প্ৰমাণ দিবলৈ ৰাইজে আহ্বান জনাইছে। আমি কথাবোৰ কম, এতিয়া শুনিব নাই তেওঁলোকে, এইবোৰ ৰাইজৰ আপত্তি। প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, 3 কিলোমিটাৰ ৰাস্তা 3 কোটি কিমান টকা বনাওঁতে যদি 3 বছৰ লাগে, সেই মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ আণ্ডাৰত থকা এই ডিপাৰ্টমেণ্টটোৱে কিমান বছৰ হ'লে গোটেই অসমৰ ৰাস্তা পদূলি ভাল কৰিব? অনুগ্ৰহ কৰি ক'ব না। এই ৰাস্তাৰ ছাত্ৰ ছাত্ৰী বিশেষতঃ 20-25খন গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে যাবলগীয়া হয়। ইয়াত যি কিছু হাই ছেকেণ্ডেৰী আছিলে চৰকাৰৰ দুৰ্নীতি ব্যৱস্থাৰ কাৰণে বন্ধ কৰি দিলে, এতিয়া টিয়কলৈ চিকুৰিবলগীয়া হৈছে। আৰু যিখিনি মানুহে এসাঁজ খাই ইসাঁজৰ কাৰণে চিন্তা কৰে, তাহাঁতক দুযোৰ কাপোৰৰ প্ৰয়োজন হৈছে। প্ৰথম কথা, এই ৰাস্তাত পিন্ধি যাবলৈ এযোৰ, দ্বিতীয় কথা স্কুল কলেজৰ ইউনিফৰ্ম এযোৰ। এয়া হৈছে স্কুল কলেজৰ ছাত্ৰী কেইজনমান যদি গৈ থাকে, পিছে পিছে কোনো শিক্ষক এজন আহিব নোৱাৰে, সিহঁতি বিপদ সীমাৰ ওপৰলৈকে কাপোৰ কোচাবলগীয়া অৱস্থা হৈছে। আৰু কোনোবা যদি ভদ্ৰ মহিলা এগৰাকী গৈ থাকে, পিছে পিছে ভদ্ৰ মানুহ এজন আহিব নোৱাৰে। এয়াই আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিৱৰ্তন। এয়াই পৰিৱৰ্তনৰ ছবিয়ে মিছা কথা নকয়, ৰাতিয়ে কয় এইবোৰ ফটোবোৰ দেখিছে। যদিহে কিবা চিনাকি মানুহ ৰাতি পৰে, তাৰ মৃত্যু নিঘাত সত্য, আৰু তাৰ কাৰণে আপোনাৰ ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব, নৈতিকভাৱে জগৰীয়া হ'ব। গতিকে এই ৰাস্তাটো যে 3 বছৰতকৈ আঢ়ৈ বছৰতকৈ অভাৰ টাইম লাগিছে, তাৰ অৰ্থ আমি এইটোৱে কৈছোঁ যে ঠিকাদাৰ, বিভাগীয় ইঞ্জিনিয়াৰ আৰু বিভাগ অফিচৰ কৰ্মচাৰী মিলি কামটো হেমাহি কৰিছে আৰু নিৰ্দিষ্ট সময়ত বানপানী অহাৰ লগে লগে চব মাটি শিলগুটি উঠুৱাই দিলে বুলি বিলখিনি উলিয়াই টকাখিনি খাই ৰাইজক আকৌ জীয়াটো ভোগাব। সেয়াই পৰিকল্পনা, নিঘাত সত্য, সেয়াই পৰিকল্পনা। মুখ্যমন্ত্ৰী মহোদয়, যদি সেয়া নহয়, ৰাইজৰ কথা যদি মিছা নহয়, তেন্তে আপোনাৰ সেই ডিপাৰ্টমেণ্টটোক লেকাম লগাওক, সেই ঠিকাদাৰজনক লেকাম লগাওক, অনতি পলমে ৰাইজৰ 20-25খন গাঁৱৰ ৰাইজক যাতায়াতৰ ব্যৱস্থা সুচল কৰক। তেতিয়াহে আমি বুজিম আপুনি প্ৰকৃততে কৰ্মদক্ষ মুখ্যমন্ত্ৰী হয়। অসম আদিত্য, টিয়ক।